আজি গোলাঘাটৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙাজানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে গোলাঘাট আৰক্ষীয়ে। অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত ৰঙাজানত জব্দ কৰিবলৈ সক্ষম হয় ড্ৰাগছখিনি। মণিপুৰৰ পৰা এজন লোকে AS05AC3117 নম্বৰৰ এখন টাটা AC বাহনেৰে কঢ়িয়াই আনিছিল ড্ৰাগছখিনি। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য ২ কোটি টকা। ড্ৰাগছখিনি লৈ অহা লোকজন লুমলীগড়ৰ পংকিয়ালৰ নৰেন দত্ত। এই সম্পৰ্কত গোলাঘাটৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ ভাষ্য শুনোৱা হওক। কাউণ্ট কৰি থকা আছে, ৱেইট কৰি থকা আছে। এইটো ৱেইটটোৰ পিছতো গম পাওঁ আমি কিমান। আমি আনুমানিক ক'ব পাৰিম নে কোটি টকাৰ? এপ্ৰক্সিমেটলি। আচ্ছা, তেওঁ যিজন লোক এজনে ধৰিছিল আৰু আহিছে? এজন মানুহ আটক কৰাইছে এতিয়ালৈকে। এজন মানুহ আহিছে আৰু ক'লৈ আনি আছে দাদা? এইটো গোলাঘাটলৈকে আনিছিল। মণিপুৰৰ পৰা? হয়। আৰু মানুহ আৰু হেৰি আছে নেকি ইয়াতে? আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ। চেম্বাৰ বনাই আনিছিলে নেকি? এই ডোৰ পেনেলত আছিল। ডোৰ পেনেলত আছিলে। আৰু এনেকৈ সংগোপনে ড্ৰাগছটো অনা নিয়া কৰি থাকে প্ৰায়? এইটো চিক্ৰেট ইনফৰমেশ্যন আছিলে। এইটো 81 ইয়াৰ্ছ বয়স হয়। তো আগতে নৰেন দত্ত এই নুমলীগড়ৰে হয় তেখেত। মণিপুৰৰ পৰা আনিছিলে। আচ্ছা, তেওঁলোকে গোলাঘাটত ক'লৈ আনিছে কিবা ইনফৰমেশ্যন পাইছে? এইটো আমাৰ এই অনগয়িং অপাৰেশ্যন, আপোনালোক ডিটেইলছটো পিছত জনাই দিম। ড্ৰাগছ ওলাই আছে নেকি এতিয়া? ৱেইটটোৰ ওপৰত ডিপেণ্ড কৰিব কিমান হয়। নিউজ ডেস্ক ৰিপৰ্ট দৃষ্টিকোণ।